হেৰি মই দুদিনমানৰ কাৰণে জুলিহঁতৰ ঘৰতে থাকিম নেকি মানে জুলি আৰু মই এনেই ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ ইমান দিন হৈ গ'ল ফটোশ্বুটো ভাল একো মানে মৰা হোৱাই নাই যে সেইকাৰণে আমি এনেই ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ আৰু জুলিয়ে মানে ড্ৰেছ এটা ডিজাইন কৰিছে জানামা মই এটা শিকাই দিছিলোঁ যে তাই সেনেকৈ শিকিলে আৰু এতিয়া ধুনীয়া ড্ৰেছ দুটামান মানে ডিজাইন কৰি থৈছে তাকে সেই ড্ৰেছকেইটাৰ লগতে আমি ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ গতিকে মই ইয়াৰ পৰা অহা যোৱা কৰি থাকিবলৈ দিগদাৰ হ'ব যে সেইকাৰণে মই মোৰ বস্তুবোৰ লৈ পিনে দুদিনমানৰ কাৰণে সিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ অ' জুলিহঁতৰ ঘৰলৈ যাবা কিন্তু এতিয়া ঘৰত যে আলহী ছোৱালী এজনী আছে মই আকৌ কেতিয়া কি কাম ওলাই ঠিক নাই নহয় ওলাই যাব লগা হৈ যায় এতিয়া তুমি যদি জুলিহঁতৰ ঘৰলৈ গুচি যোৱা তেতিয়া মীৰা অকলে হৈ যাব তাইক যদি কিবা দৰকাৰ হয় কোনে দিবহি তুমি এইকেইদিনত নগ'লে নহয় নি কেইদিনমানৰ পিছত কৰি ল'ব লাগিলে শ্বুটটো নাই মা কেইদিনমানৰ পিছত মানে কি আৰু এইকেইদিন বতৰটো অকণমান ভাল কৰিছে সেইকাৰণে আমি এইকেইদিনতে কৰি লওঁ বুলি ভাবিছোঁ আৰু মানে বহুত দিনৰ পৰা আমি ডিছকাছ কৰিয়ে আছিলোঁ কিন্তু সময়হে পোৱা নাছিলোঁ এতিয়া আকৌ তুমি তোমাৰ আলহীৰ কাৰণে মোক ৰখাই থ'বলৈ আহিছা তুমি যে মোক মৰমে নকৰা হ'লা দেই আলহীৰ কাৰণে মোক নিজৰ কামবোৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছা মই দুদিনমানৰ কথাহে কৈছোঁ তুমি আৰু দুদিনমান এডজাষ্ট কৰি ল'বা আৰু তাই কিবা সৰু ছোৱালী নহয় ন তাইৰ লগত এনি টাইম মানুহ থাকিবলৈ গতিকে এইখিনি বতৰ ভাল কৰিছে এইখিনিতে শ্বুটটো কৰিম তুমি এতিয়া মোক মানা কৰি নাথাকিবা বাৰু হ'ব ঠিক আছে মই তোমাক মানা নকৰোঁ বাৰু হ'ব দিয়া তুমি আজিয়ে যাবা ন অঁ মা আজিয়ে ওলাই যাম ঠিক আছে মা তেতিয়াহ'লে মই গৈ পিনে মোৰ বেগ পেক কৰি লওঁগৈ দেই দুদিনৰ কথা আছে গতিকে মোৰ নিজৰ ড্ৰেছ আৰু কিবা কিবি পেকিং কৰিবলৈ আছে নহয় বস্তু অলপ পেকিং কৰি লওঁগৈ মই তাৰপিছত ওলাই যাম ৰ'বা আহি আছোঁ এইবোৰো লৈ লওঁ মই নহ'লে এইবোৰ থাকি গ'লে আকৌ প্ৰব্লেমেই হ'ব নহয় এনেও শ্বুট কৰিম যেতিয়া তাত অকণমান এইবোৰ বস্তু গোটেইবোৰ লৈ যোৱাটো ভাল হ'ব কিমাননো জুলিৰ ওপৰতে আশা কৰি থাকিম তাইতো ইমান ধুনীয়াকৈ ড্ৰেছকেইটা ডিজাইন কৰিছেই সেই ড্ৰেছকেইটাত যে ইমান মজা লাগিব দুইজনীকে তাকে তুমি ইয়াত আহি কি কৰি আছা এইবোৰ হা নাজানা নেকি এইটো টাইমত মই এতিয়া আৰাম কৰিম আৰু তুমি আহি গোটেই একদম বেগখনতে গোটেই বস্তুবোৰ যে এনেকৈ পেলাই মেলি থৈছা ইয়াত অকলে অকলে সময় তুমি কি কৰি আছা কোৱাচোন কেনেবাকৈ মোৰ বস্তুবোৰ হাত লগোৱা নাইতো অ' হেল্ল' মিছ মীৰা এইটো মোৰ ৰুম হয় আৰু এই ঘৰটো মোৰ হয় তোমাৰ ঘৰো নহয় আৰু তোমাৰ ৰুমো নহয় এইটো তুমি যে এনেকৈ মোৰ ওপৰত চিঞৰিবলৈ আহিছা মই মোৰ ৰুমৰ ভিতৰত সোমাই যি কৰোঁ সেইটো মোৰ ইচ্ছা তুমি ইয়াত ক'বলৈ কোন তোমাৰ যদি ইমান আৰাম কৰিবলৈ মন গৈছে আছে নহয় আমাৰ ঘৰৰ ৰুমৰ কমি নাই কোনোবা এটা ৰুমত গৈ পিনে আৰাম কৰিলোঁ আগে মোক কথা শুনাবলৈ আহিছে মই মোৰ নিজৰ ৰুমত যি মজা তাকে কৰিম তুমি ইয়াত মাত মাতিবলৈ নাহিবা মই জানো এইটো তোমাৰ ঘৰ হয় আৰু এই ৰুমটো তোমাৰ কিন্তু এতিয়া মই তোমালোকৰ ঘৰৰ আলহী আৰু এই ৰুমটোত তুমি অকল নহয় এই ৰুমটোত যে তোমাৰ লগত ময়ে থাকোঁ সেইটো তুমি মনত ৰাখিবা ইয়াত মোৰ বস্তু আছে কেনেবাকৈ তুমি যদি মোৰ কিবা বস্তু চুৰ কৰি লৈ যোৱা তেতিয়া কি হ'ব মই ৰিস্ক ল'বলৈ নাই নহয় গতিকে মই নথকাৰ টাইমত তুমি মোৰ ৰুমত সোমাব নোৱাৰা মোৰ পাৰ্মিশ্যন লৈহে ইয়াত সোমাব লাগিব যিহেতু যিমান কেইদিন মই ইয়াত আছোঁ এইটো মোৰো ৰুম হয় তুমি নিজৰ ইচ্ছামতে কাম কৰিলে নহ'ব নহয় অ' ৰিয়েলি মীৰা আৰু তোমাৰ এনেকুৱা কিয় লাগিছে যে মই মোৰ নিজৰ ঘৰতে নিজৰ ৰুমত সোমাবলৈ তোমাৰ পাৰ্মিশ্যন লৈ সোমাম দৰকাৰ পৰিছে মোৰ তোমাক যদি মায়ে ইমান মূৰৰ পৰা উঠাই নথলে হয় নহয় তোমাক কেতিয়াবা ইয়াৰ ঘৰৰ পৰা উলিয়াই বাহিৰ কৰিলোঁ হয় কিন্তু এতিয়া উপায়তো নাই গতিকে মই এতিয়া লাগি থাকিবলৈ মোৰ মুড নাই চাওঁ আঁতৰি দিয়া মোৰ বহুত কাম আছে আৰু এনেও মই দুদিনৰ কাৰণে জুলিহঁতৰ ঘৰত গৈছোঁ গতিকে দুদিনৰ কাৰণে তুমি ইয়াত যেনেকৈ বিচাৰা তেনেকৈ থাকিব পাৰিবা এতিয়া মোক ডিষ্টাৰ্ব কৰি নাথাকিবা আৰে মোৰ ব্ৰেণ্ডেড নিউ ড্ৰেছকেইটা কি হ'ল মই সেইকেইটা এবাৰো পিন্ধাও নাছিলোঁ কিন্তু ইয়াতেতো থৈছিলোঁ এতিয়া যে নাই ক'ত গ'ল বাৰু এই মীৰাজনী অহাৰ পৰা যে মোৰ বস্তুবোৰ ক'ত কি হৈছে একো ধৰিব পৰা নাই ক'ত গ'ল বাৰু কোনে নিলে বাৰু এইকেইটা মোৰ লাগিছে এই মীৰাজনী চুৰ কৰিছে মোৰ ড্ৰেছ আৰু তাই অলপ আগত মোক কি কৈ আছিলে মই তাই নথকা সময় ৰুমত সোমাব নোৱাৰোঁ কাৰণ মই তাইৰ বস্তু চুৰ কৰি ল'ব পাৰিম আচলতে এইজনীয়ে চুৰণি হয় তাই নিজে চুৰ কাৰণে মোকো চুৰ বুলি ভাবিছে মোৰ ড্ৰেছকেইটা তাই লৈছে মই ভালকৈ জানো কিন্তু এতিয়া তাইৰ বেগবোৰ মই চেক কৰিবলৈ এইজনী আকৌ ৰুমতে সোমাই আছে নহয় আৰু মাক আকৌ উল্টাকৈ কিবা লগাই দিব পাৰে এইজনী অহাৰ পৰা মোৰ মেকআপৰ বস্তুও গায়ব হৈ গৈছে মই এতিয়া মাক গৈ ক'ব লাগিব বিশ্বাস কৰি নকৰি সেইটো মাৰ কথা হয় মিষ্টাৰ বৰুৱা হয় মই বুজি পাইছোঁ আপুনি চিন্তা নকৰিব হয় পৰহি দিনা মই মিটিং এখন ৰাখিছোঁ আপুনি আহিব সময় উলিয়াই অঁ কি কৰিব কওকচোন উপায়তো নাই এতিয়া কৰিবই লাগিব হয় এতিয়া হাজবেণ্ডৰ চাকৰিৰ কাৰণে বাহিৰত থাকিব লগা হয় গতিকে আমাৰ যিটো ফেমিলি বিজনেছ হয় ময়ে চাব লাগিব অঁ হয় ঠিকেই কৈছে মা মোৰ ৰুমত যে সেই মীৰাজনী থাকিব পাৰা মই মোৰ ড্ৰেছবোৰ বিচাৰি নোপোৱা হ'লোঁ মোৰ মেকআপৰ বস্তুবোৰো বিচাৰি নাপাওঁ বহুতখিনি বস্তু গায়ব হৈ থাকিলে আৰু এতিয়া মই সেইদিনাই নতুনকৈ ব্ৰেণ্ডেড নিউ ড্ৰেছ কেইটামান আনি থৈছিলোঁ ইমান ধুনীয়া ডিজাইনৰ মই পিন্ধাও নাছিলোঁ এবাৰো এতিয়া চাইছোঁ সেইকেইটা ৱাৰ্ড্ৰবত নাই অ' মা মোৰ কথা শুনাচোন তুমি মিষ্টাৰ বৰুৱা মই আপোনাক অকণমান পিছত কল কৰি আছোঁ হয় মোৰ মানে ছোৱালীজনী কিবা প্ৰব্লেম এটা হৈছে
ঠিক আছে কল বেক কৰি আছো আচ্ছা ঠিক আছে কি হ'ল পিহু তুমি দেখিছা নহয় মই মোৰ কামৰ কাৰণে কথা পাতি আছো আৰু তুমি আহি ডিস্টাৰ্ব কৰি দিছা কি হ'ল কোৱা আৰু মীৰাৰ কথা কি কৈ আছিলা তুমি মা সেই মীৰাজনী যেতিয়াৰ পৰা মোৰ ৰুমত থাকিবলৈ আহিছে মানে আমাৰ ঘৰত যিদিনাৰ পৰা আহিছে সেইদিনাৰ পৰা চব খেলিমেলি হৈ আছে মা সেইজনী আহিয়ে প্ৰথম মোৰ মেকআপ বক্স ইউজ কৰিছিলে মোৰ ড্ৰেছবোৰ ইটো সিটো পিন্ধিবলৈ ট্ৰাই কৰে তাই আৰু এতিয়া মই সেইদিনা নতুনকৈ ড্ৰেছ দুটামান লৈ আহিছিলোঁ ইমান ধুনীয়া ডিজাইনৰ আৰু ব্ৰেণ্ডেড আছিলে মই এবাৰো ইউজ কৰা নাই পিন্ধা নাই সেইকেইটা এতিয়া ৱাৰ্ড্ৰবত নাই মোৰ লাগিছে তাই চুৰ কৰিছে কি এয়া কি কৈছা পিহু তাই আকৌ তোমাৰ ড্ৰেছবোৰ ল'বলৈ কি দৰকাৰ পৰিলে নিজৰ ঘৰতে তাই একেবাৰে বস্তুৰ অভাৱ নাই এভেইলেবল এতিয়া তাই আকৌ ইয়াত আহি তোমাৰ বস্তু চুৰ কৰিব তাই যে তোমাৰ ড্ৰেছ চুৰ কৰিছে তাৰ কিবা প্ৰমাণ আছে জানো যদি প্ৰমাণ আছে তেতিয়াহে মই বিশ্বাস কৰিম আৰু যদি নাই তেতিয়াহ'লে এনেকুৱা কথাবোৰ লৈ মোৰ ওচৰলৈ আহিবা মই তোমাক কিমানবাৰ ক'ব লাগে মীৰাৰ লগত তুমি ভাল বিহেভ কৰিবা এতিয়াতো তুমি তাইক চুৰ বুলি ক'বলৈ আহিছা মা তোমাৰ একচুৱেলি হৈছে কি সেই মীৰাজনী যেতিয়াৰ পৰা আমাৰ ঘৰলৈ আহিছে তেতিয়াৰ পৰা কিন্তু তুমি বহুত চেঞ্জ হৈ গ'লা মই তোমাৰ ছোৱালী হয় নে সেই মীৰাজনী তোমাৰ নিজৰ ছোৱালী তুমি কোৱাচোন মোৰ কথাত বিশ্বাস নাই কিন্তু সেই ছোৱালীজনীৰ ওপৰত বিশ্বাস আছে তোমাৰ যেতিয়াৰ পৰা তাই আহিছে তেতিয়াৰ পৰা মই মোৰ বস্তুবোৰ বিচাৰি নোপোৱা হ'লোঁ আৰু এতিয়া ইয়াতো তোমাক প্ৰুফ লাগে এটা কাম নকৰা কিয় মা তুমি নহ'লে সেই মীৰাজনীকে নিজৰ ছোৱালী নিচিনাকৈ নিজৰ লগত ৰাখি লোৱা মই ক'ৰবালৈ গুচি যাম সেইটোৱে ঠিক আছে চাগে তোমাক নোকোৱাই ভাল আছিলে নিজে যি কৰিব আছে কৰিম তুমি জোকাৰ কৰি থাকা ৰাম এই পিহুক বাৰু মই কেনেকৈ বুজাম মীৰা এজনী ভাল ছোৱালী হয় তাই নিজৰ ঘৰতে একো বস্তুৰ অভাৱ নাই যি লাগে তাকে আনি দিয়ে তেনেকুৱা এজনী ছোৱালী বাৰু আমাৰ ঘৰলৈ আহি তাই বস্তুবোৰত কিয় হাত দিব তাই বস্তুবোৰত কিয় চকু দিব আচলতে জেলেছ ফিল কৰিছে যে সেইকাৰণে কোনোমতে মীৰাক ইয়াৰ পৰা খেদিব বিচাৰিছে কিন্তু তাই ভবা মতে একো হ'ব নিদিওঁ মই জানো নহয় মীৰা কিমান ভাল ছোৱালী হয় এই আকৌ আহি পিনে তাইক চোৰ বদনাম দিবলৈ আহিছে কেনেবাকৈ মীৰাই শুনি পালে মানে বহুত ডাঙৰ কথা হৈ যাব ভালে আছে দুদিনমানৰ কাৰণে জুলিহঁতৰ ঘৰতে থাকোগে এটলিষ্ট মীৰা ইয়াত ভালকৈ থাকিব পাৰিব এইজনীৰ ওচৰত কিন্তু বহুত বেলেগ কালেকশ্যন আছে দেই ইমান ধুনীয়া বেগবোৰ থৈ দিছে জোতা বেগ কাপোৰেই চাম নে পাৰফিউমেই চাম ইমানবোৰ বস্তু থৈ দিছে ইমান দেখি পিনে একদম গোটেই হেঁপাহ লৈ লাগে দেই এইজনী কিন্তু একদম ৰাজকুমাৰী আৰু এজনীয়ে ছোৱালী একদম ৰাজকুমাৰীৰ নিচিনা আছে আৰু যিটো লাগে কয় সেইটোকে আনি দিয়ে চাগে সেইকাৰণে একদম গোটেই একদম ভেৰাইটিজ বস্তু পাওঁ দেখিবলৈ মীৰা তুমি ইয়াত কি কৰিছা ইয়াত চব মোৰ বস্তু আছে তোমাৰ ইয়াত কি কাম আছে হা অকণমান আগত কি কৈছিলা মই তুমি নোহোৱা সময়ত ৰুমত সোমাব নোৱাৰোঁ কাৰণ মই তোমাৰ বস্তু চুৰ কৰি ল'ব পাৰোঁ এতিয়া তেতিয়াহ'লে মই নথকা সময়ত তুমি ইয়াত কি কৰি আছা ইয়াততো তোমাৰ একো বস্তুও নাই কিবা বস্তু বিচাৰি আহিবলৈ তেতিয়াহ'লে কি কাম ইয়াত তোমাৰ কেনেবাকৈ মোৰ কিবা বস্তু চুৰ কৰিবলৈ লৈছা তুমি পিহু মানে ইয়াত মানে মেকুৰী এটা আহিছিলে কিবা বস্তু পৰা নিচিনা দেখিলে আহি দেখিছোঁ মেকুৰী সেইটো কাৰণে মই সেই বস্তুবোৰ মানে ভালকৈ উঠাই দিছিলোঁ মেকুৰীটোৱে পেলাই থৈ গ'ল যে তুমি মোক চুৰ বুলি কৈছা তোমাৰ আমাক কৈ দিম নেকি তুমি মোক চুৰ বুলি কৈছা কথা বেয়া হ'ব কিন্তু মোৰ নিজৰ ঘৰতে নিজৰ ইমান বস্তু আছে তোমাতকৈ দুগুণ তিনিগুণ হ'ব তেতিয়াহ'লে মই তোমাৰ বস্তুকে চুৰ কৰিম নেক্সট টাইম এনেকুৱা কথা মোৰ আগত নক'বা আকৌ আজি ফাৰ্ষ্ট টাইম কাৰণে তোমাক একো নকওঁ নেক্সট টাইম যদি ক'বলৈ হয় কথা বেয়া হৈ যাব মীৰা তোকতো মই চাই ল'ম মাত্ৰ এই দুদিন জুলিহঁতৰ ঘৰৰ পৰা আহি ল'বলৈ দে তাৰপিছত তোৰ মুখা খুলি আছোঁ মই